আনকি বেগ এখন নাই দিয়া, টক্টা এখন নিদিলে, সূতা এটা নাই দিয়া, উলিয়াই পঠিয়াই দিছে। সিহঁতক থাকিবলৈ বুলি আমি নিজৰ ভেটিত কেলে নবনালে, আমিতো উগাচি ভেটি দিয়া নাই নহয়, আমি উগাচি ভেটি নাই দিয়া, অসুবিধাৰ কাৰণে দিলো আকৌ। আমি এতিয়া নিজে ইচ্ছা মানে ঘৰ ভাঙি লৈ আমিতো ইমান ৰখাইছিলো, ইমান কথা দেখুৱাই আৰু দলিল চহী কৰিবলৈ কৈছিলো, দলিলৰ ভেলু নাই বুলি, দলিলৰ ভেলু নাই। এনেকুৱা ধৰণৰ হৈছে যে আপোনাক সম্পূৰ্ণ কথা ক'ব গ'লেতো বহুত দীঘলীয়া হ'ব। মই মেইন কথাটো কওঁ যে আমাৰ এইটো পলিক্স এৰিয়া মানে ভাস্কৰ দেউৰীৰ নামত বদনাম কৰিব এইটো কৰিছে। যিটো মাটি আছিলে ঘৰখন ভঙাৰ আগতে, সেই মাটিখন ভাস্কৰ দেউৰীৰ দেউতাকৰ হয়। তেখেতে এখন ঘৰ বগা খেদি দিয়াৰ পিছত সেই ঘৰখনত সহায় দিবৰ কাৰণে তেখেতলৈ মাটিখন প্ৰদান কৰিছিলে, ঠিক আছে। তাৰ ওপৰতো তেখেতে পইচা পাতি সহায় কৰিছে, বহুত বস্তু দি সহায় কৰিছে। তাৰপিছতো এখন আমাৰ দেউত নবছৰ ধৰি পিনে এখন ঘৰ দিছে। তেখেতে এইটো পঞ্চায়ত ইলেকশ্যনৰ মাজতে কি এটা ভাবি কি কৰিলে সেইটো গম নাপাওঁ। তাৰ মাজতে সিহঁতৰ আনৰ কথা শুনি তেখেতসকলক বদনাম কৰি ঘৰখন ওলাই গৈছে। ছ'চিয়েল মিডিয়াত যিটো শুনিছোঁ সেইটো বহুত ভুল কৰিছে, সিহঁতে মিছা কথা ক'ব নালাগে। একচুৱেলি যিজনে সহায় কৰি আছে তেখেতসকলে যদি সিহঁতৰ বেয়া কৰিব বিচাৰে সেইটো আমি বহুত দুখিত। আমাৰ মধুপুৰ দেউৰী গাঁৱৰ ৰাইজে চবেই একত্ৰিত হৈ আছোঁ। ভাস্কৰ দেউৰীয়ে সদায় আমাক ভাল আৰু সকলো সুবিধা দিছে। আজিলৈকে গাঁওখন জিলিকা তেখেতে আছে। মই এতিয়া ক'বলৈ একো উপায়ে নাই। মই ভাবিছিলো তেখেতে আমাৰ পৰিয়ালৰ স্বাস্থ্য পৰিষদৰ অধ্যক্ষ আছিলে, কিন্তু আমাৰ নিজৰ পৰিয়ালৰ হয়, মোৰ দেৱা হয়। আমি ভবা নাছিলো যে আমাক তেনেকুৱা কাম কৰিব বুলি, কোনো দিনাই মই ভবা নাছিলো। ইমান আমাক যে কৰিব মই কেতিয়াও ভবা নাছিলো। তাৰ কাৰণে তাৰ ইলেকশ্যনৰ কাৰণে আমি ইমানে যোগদান দিছিলো নহয়, তেখেতে আমাক কিন্তু পাহৰি গ'ল। মই ইমান পাৰো একো ক'বই নোৱাৰিম। তাৰমানে মই আহ্বান জনাইছো মুখ্যমন্ত্ৰী ডাঙৰীয়াই যাতে আমাক চাই। আমিতো দুখীয়া পৰিয়ালৰ মানুহ, আমি কোনোদিনাই এনেকুৱা ঘৰ এখন সাজিব নোৱাৰো। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ জনাইছো। ঘটনাটো এনেকুৱা, পঞ্চায়ত ইলেকশ্যনৰ বাবে তাৰমানে যিজন ভাস্কৰ দেউৰী যিজন প্ৰাৰ্থীক মানে পচন্দ কৰিছিলে, তাৰ লগত নোযোৱাৰ বাবে মোক এই মানে ঘৰটো ভাঙি পিনে উঠি যাবলৈ বুলি হুকুমত দিছিলে। মোৰ ইয়াত মানে থকাৰ হ'ল 3 বছৰ হ'ল। তাৰপৰা মাটিৰ বদলি মাটি কৰা 9 বছৰ 10 বছৰ ভৰি দিছে। ঘৰটো বনোৱা মোৰ 5 বছৰ হৈছে, কিন্তু ইয়াত মই থকা 3 বছৰ হৈছে। ঘৰটো চৰকাৰী কিবা আঁচনি পাইছিল? হয়, দেউৰী অট'নমাছৰ কাউন্সিলৰ পৰা পাইছিলো। ফোন কল মালে তেনেকুৱা অহা নাই। তাই মানে বৰজনাই নিজে কৈ থৈ গৈছে মুখেৰে, এই ঘৰটো ভেটিতে বহি আছ, ঘৰটো উঠাই লৈ যোৱা, আৰু যিমানখিনি খৰচ-বঙনি হয় দিম বুলি তেনেকে কৈ থৈ গৈছে, ভাবুকি দি থৈ গৈছে। আৰু আমাৰ কাষেই নাচাবলৈ, আমি তাৰ কাৰণে ইমান বাছ চালো আৰু খবৰো দিছিলো এবাৰ আমি কথাটো পাতি লম বুলি, কিন্তু আমাৰ কাষ চাপি নাহিলো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।